মই কুলদীপ গোহাঁই আৰু লগতে আমাৰ ৱেব ইক' টৰ্চৰ ফালৰ পৰা আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ নতুন এটি ভিডিঅ'লৈ। আৰু আজি আমি যাবলৈ ওলাইছোঁ অৰুণাচলৰ ডং ভেলী আৰু কাহু ভিলেজ। আপোনালোকেতো জানেই ডং ভেলীত প্ৰথম সূৰ্যোদয় হোৱা দেখা পোৱা যায় ভাৰতবৰ্ষৰ, আৰু লগতে কাহু ভিলেজ ভাৰতবৰ্ষৰ প্ৰথমখন গাঁও কাহু ভিলেজ। আৰু আপোনালোকক ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দেখাই থাকিম কি পাৰোঁ কি নোৱাৰোঁ, কিমানখিনি পাৰোঁ দেখাবলৈ চেষ্টা কৰিম। আৰু আমি এতিয়া যাম কাহু ভিলেজ আৰু ডং ভেলী। প্ৰথম আমি যাম ডং ভেলী, তাৰপৰা ডং ভেলীৰ পৰা যাম আমি কাহু ভিলেজ। আৰু ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে দেখা পাব, ভিডিঅ'টোৰ জৰিয়তে চাই থাকিব আপোনালোকে। আৰু মোৰ এতিয়া ওলাই হৈ গ'ল, মই ওলাই ৰখি আছোঁ, ডাইৰেক্ট আহিব এতিয়া গাড়ী লৈ গুইজানৰ পৰা। তাৰপৰা আমি গৈ যাম অৰুণাচললৈ, আপোনালোকে চাই থাকিব ভিডিঅ'টো। A little longer than a few minutes later. গাড়ী আহি গ'ল আৰু এতিয়া আমি গৈ থাকোঁ অৰুণাচললৈ। আৰু আপোনালোকক যিমানখিনি পাৰোঁ দেখাই থাকিম, আপোনালোকে ভিডিঅ'টোৰ জৰিয়তে দেখা পাব। আৰু কোন গৈছে আপোনালোকক দেখাই আছোঁ ৰ'ব। এফালে আগফালে দাই বহিছে আৰু ড্ৰাইভাৰ, আৰু পাছফালে কোন দাই আৰু স্বাগত দা, লগতে আৰু মই। এতিয়া আমি পালোহি চোনপৰা, আৰু এইটো হৈছে অসম আৰু অৰুণাচলৰ সীমা। আৰু ইয়াত আমি অৰুণাচলত সোমাবৰ কাৰণে আমি ILP কৰিব লাগিব, ইনাৰ লাইন পাৰ্মিট। আমি ইয়াত এণ্ট্ৰি কৰি যাব লাগিব, ইনাৰ লাইন পাৰ্মিট লৈহে আমি অৰুণাচলত সোমাব পাৰিম যিহেতু। সেইবাবে এতিয়া ৰখি আছোঁ এণ্ট্ৰি কৰিবলৈ। আৰু আমাৰ আহি গ'ল পাৰ্মিট, আৰু আমি এতিয়া যাব পাৰিম, আৰু গৈ থাকোঁ আমি অৰুণাচলত সোমাই গ'লোঁ যিহেতু। এতিয়া অৰুণাচলৰ ডিপুত সোমাই লৈছোঁ গাড়ীখনত ডিজেল ভৰাবলৈ। অসমৰ তুলনাত অৰুণাচলত ডিজেলটো অলপ দাম কমটি, পেট্ৰলটো হ'লেও দাম কমটি, ভালেমান কেইটকা দাম কমটি হয় অসমতকৈ। আৰু এতিয়া আমি অৰুণাচলৰ তেজুৰ এই ডিপুটোতে তেল ভৰাবলৈ সোমাই লৈছোঁ। তেলটো ভৰাই পিনে আমি আকৌ গৈ থাকিম। আৰু আমাৰ গাড়ীৰ টাংকি ফুল কৰি ল'লোঁ, 51.38 লিটাৰ সোমাইছে। আৰু এতিয়া আমি নিশ্চিন্তভাৱে গৈ থাকিব পাৰিম। আৰু এতিয়া আমি গৈ আছোঁ তেজু হৈ, আৰু তেজুৰ পৰা ডং ভেলীলৈ প্ৰায় 180 কিলোমিটাৰমান হ'ব। আৰু আমি আমাৰ গুইজানৰ পৰাতো ডং ভেলীলৈ 330 কিলোমিটাৰমান হ'ব চাগে। আমি গৈ আছোঁ ডং ভেলী, ইণ্ডিয়াৰ য'ত প্ৰথম গৈ আছোঁ। আমি 7টা বজাত পামগৈ আৰু আজি সন্ধিয়া। অহাকালি ৰাতিপুৱা আপোনালোকক দেখুৱাই আছোঁ। আপোনালোকে চাবলৈ পইচা নালাগে, ভিউটো চাওক, চেনেহীবিলাক চাওক, এইফালে দেখাইছে আমাৰ। আমি এতিয়া আহি পালোঁহি ডং ৰিচৰ্ট। আৰু আপোনালোকে কেতিয়াবা আমাৰ লগত আহিলে আপোনালোকে যদি ভাবে এটা নিশা ডং ৰিচৰ্টত কটাওঁ বুলি, সেইটো আমি এৰেঞ্জ কৰি দিওঁ। কিয়নো ডং ৰিচৰ্টৰ দাদাজন, মেইন অনাৰজন, তেখেত আমাৰ লগত খুবেই ভাল। আমি অতিথি আনিলে মানে আমি ডং ৰিচৰ্টতো ৰাখোঁ, যিসকলে বিচাৰে তেখেতলোকক ডং ৰিচৰ্টতো এটা নিশা আমি ৰাখোঁ। আৰু আমি যিহেতু আজি ইয়াত গাড়ীখনে থৈ যাম, যিহেতু অহাকালিলৈ আমি ডং ভেলীৰ মেইন পইণ্টটো, যোনটো সূৰ্য উদয় হোৱা প্ৰথম সেই পইণ্টটো যাবলৈ ৰাতিপুৱা সোনকালে যাবলগীয়া হয়। সেইবাবে আমি ইয়াৰ পৰা অলপ আগত থাকিমগৈ, যিহেতু আমাৰ এটা চিনাকি হোমষ্টে, তাত আমি কথা পাতি থোৱা আছে, তাৰ আমাৰ কাৰণে ডিনাৰ হয়তো ৰেডিও কৰি থৈছে। সেইবাবে আমি আজি ইয়াত নাথাকি তাত যাম। আৰু এখন হেংগিং ব্ৰিজ পাৰ হৈ যাব লাগিব যিহেতু, সেইবাবে আমি গাড়ীখনে ৰাখি গৈছোঁ। আমি আজি থাকিবলগীয়া হোমষ্টেটো পালোঁহি, আৰু কাইলৈ ৰাতিপুৱা আপোনালোকক ধুনীয়াকৈ দেখাম, খুবেই ধুনীয়া। কিন্তু এতিয়া ৰাতি হ'ল যিহেতু আপোনালোকে ধৰিব নোৱাৰিব, গম নাপাব সৌন্দৰ্যখিনি। আৰু কাইলৈ ৰাতিপুৱা আপোনালোকক ধুনীয়াকৈ দেখাম। আৰু ভিতৰৰ ৰুমবিলাকো বহুত চফা, আৰু বাৰাণ্ডাখনো বহুত ধুনীয়াকৈ থৈছে, ফুলবিলাক বৰ ধুনীয়াকৈ আঁৰি থৈছে। কিন্তু এতিয়া ৰাতি হ'ল যিহেতু আপোনালোকে ইমান ধৰিব নোৱাৰিব। এতিয়া আমাৰ ডিনাৰো ৰেডি হৈ গ'ল, ডিনাৰো ধুনীয়াকৈ দিছে চাওকচোন। এইফালে এইখন পাকঘৰত আৰু ধুনীয়াকৈ আমাক ডিনাৰ কৰিবলৈ দিছে। সকলোবিলাক তেখেতলোকে ধুনীয়াকৈ লোকেল চব্জিৰ লগত ৰান্ধি দিছে। আৰু এতিয়া খাই ল'ব লাগে, আৰু দেখি খাওঁ লাগিয়ে আছে বাৰু। তথাপিতো পাকঘৰটো আপোনালোকক অকণমান দেখাই লৈছোঁ মই।
আপোনালোকে যদি আহে নিজে ৰান্ধি খাওঁ বুলি ক'লেও আপোনালোকে ৰান্ধি খাব পাৰিব। এইটো কিটচেন, ধুনীয়াকৈ বস্তুবিলাক আছে। নিজে ৰান্ধি খাব মন গ'লে ৰান্ধি খাব পাৰে আৰু তেখেতলোকেও ধুনীয়াকৈ ৰান্ধি দিয়ে। সকলোৱে খাই আছে আৰু সেইবাবে ময়ো খাই লওঁগৈ আৰু আপোনালোকক লগ পাম কাইলৈ ৰাতিপুৱা। আৰু তেতিয়ালৈকে আপোনালোক সকলোকে বাই বাই আৰু সকলোকে গুড নাইট। The next day. সকলোকে আৰু কালি ৰাতি যিহেতু আমি অহা অলপ পলম হ'ল, সেইবাবে আপোনালোকক যোনটো প্লেচত আছোঁ সেইটো অলপ দেখাবলৈ নহ'ল, যোনখিনি ঠাইত আছোঁ। এতিয়া দেখাইছোঁ, ৰাতিপুৱা শুই উঠি দেখিছোঁ ইমান এটা মনোমোহা দৃশ্য। আপোনালোকে চাওকচোন, ইমান ধুনীয়াকৈ একদম কুঁৱলীবিলাক পৰি আছে আৰু এইফালে কেম্পটো দেখাওকচোন দে। আৰু আমি এইটো হোমষ্টেতে থাকিলোঁ আৰু এইফালে নতুনকৈ আৰু হোমষ্টে বনাই থকা হৈছে, ডাইৰেক্ট এইখিনি দেখাই দিয়ক। এইফালে নতুনকৈ এইখিনি হোমষ্টে বনাই থকা হৈছে আৰু এই ঠাইখিনি মানে দং ভেলীৰ এখন সৰু গাঁও। ইয়াত আপোনালোকে আহিব পাৰে, থাকিব পাৰে আৰু এই ছেটআপটোৰ লগত আমাৰ ডিজিটেল সাহিত্য কেন্দ্ৰও জড়িত হৈ আছে। আপোনালোকে যদি আহোঁ বুলি ভাবে এই ধুনীয়া প্লেচটোত আপোনালোকে থাকিব পাৰে। আপোনালোকৰ কাৰণে সেইখিনি আমি এৰেঞ্জ কৰি দিম। আৰু এইজোপা আপেল গছ, আৰু এইজোপা মই আপেল গছ প্ৰথম দেখিছোঁ। এইকেইটা দেখিছেনে? কেঁচা হৈ আছে কিন্তু আপেল লাগি আছে ধুনীয়াকৈ। আৰু জেগাটো বহুত ধুনীয়া। আপোনালোকে ফটো বা ভিডিঅ'ত কেনেকুৱা দেখিছে, কি দেখিছে নাজানো, কিন্তু জেগাটো বহুত ধুনীয়া। আপোনালোকে আহিব, আপোনালোকৰ কাৰণেও আমি এৰেঞ্জ কৰি দিম। আৰু এইবিলাক নতুনকৈ বনাই থকা হৈছে, এইবিলাকো আৰম্ভ হৈ যাব বনানৰ কেইদিনমানৰ পিছত। এইটো আমাৰ ৰাতিপুৱা ব্ৰেকফাষ্ট মেগী। এইবিলাক হ'ল ডাৱৰ। আমি সমতলৰ পৰা যে আকাশত ডাৱৰ দেখোঁ আৰু পাহাৰৰ ফালে চালে যে পাহাৰৰ ওপৰত ডাৱৰ দেখোঁ, এইবিলাক পাহাৰবিলাক আমাৰ গাতে লাগি থকা ডাৱৰ। সেই পাহাৰটোৰ ডাৱৰবোৰ ওচৰতে, এই ডাৱৰৰ মাজতে এই পৰিৱেশত যিটো নদীখন কিনাৰেদি বৈ গৈছে, ইয়াতে মেগী খাই কিমান মজা লাগিছে। এইটো হৈছে বেক চাইডটো। আৰু এইজোপা ডালিম গছ, ডালিম লাগি আছে। এইটো ডালিম দেখিছে আপোনালোকে। আমি এতিয়া ব্ৰেকফাষ্ট কৰি গৈ আছোঁ দং ভেলী সেইটো পইণ্টলৈ, যোনটো পইণ্টত সূৰ্যটো উদয় হোৱা দেখা পোৱা যায়। আৰু আমি ৰাতিপুৱা 2টা বজাত উঠিছিলোঁ, ওলাইছিলোঁ। ওলাই আহিব লওঁতেই বৰষুণৰ পৰা আহিব নোৱাৰিলোঁ সেইটো টাইমত। আৰু আকৌ দুবাৰমান ওলাই পাইছিলোঁহি, আকৌ বৰষুণ আহিছে। তেনেকৈ কেইবাবাৰো হোৱাৰ পিছত আমি আহিব নোৱাৰিলোঁ ৰাতিপুৱা সোনকালে। 2টা বজাত সেইটো টাইমত আহিব নোৱাৰিলোঁ। আৰু ৰাতিপুৱা সোনকালে আহিলেহে বোলে সূৰ্যটো উদয় হোৱা দেখা পোৱা যায়। আৰু এতিয়া আমাৰ পলম হ'ল যিহেতু অহা, তথাপিতো আমি কিমানখিনি পাৰোঁ আপোনালোকক দেখাম। ঠাইখিনি হ'লেও আপোনালোকক দেখাম, দেখুৱাটোতো দেখামেই। আমি গৈ আছোঁ আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব, কি পাৰোঁ কি নোৱাৰোঁ, কিমানখিনি পাৰোঁ আপোনালোকক দেখাই যাম। আমি এতিয়া পাইছোঁহি এণ্ট্ৰি পইণ্ট, আৰু এতিয়া আমি এণ্ট্ৰি কৰাই ল'ব লাগিব আৰু এজন লোকেল গাইড লৈ যাব লাগিব। এখন ন'টিচ লগোৱা আছে আৰু দং ভেলীত লোকেল গাইড লোৱাটো বাঞ্ছনীয়। সেইবাবে আমি এজন লোকেল গাইড লৈ এতিয়া আমি আগবাঢ়ি গৈ আছোঁ মেইন পইণ্টটোলৈ, সূৰ্যোদয় হোৱা পইণ্টটোলৈ। আৰু গৈ থাকোঁ, চাই থাকিব আপোনালোকে ভিডিঅ'টোৰ জৰিয়তে।
বেচে ল'ৰাটো ভাগৰি গৈছেগৈ আমাৰ কুলদীপ আমি আহি পাই গৈছোহি আহক আহি থাকক দেখাই আছোঁ ধুনীয়া ধুনীয়া দৃশ্যবিলাক সৌন্দৰ্যবিলাক আপোনালোকক নেক্সট লেভেল বুলি কওঁতে নেক্সট লেভেলটো পাব ওপৰত নেক্সট লেভেল পাব আপোনালোকে ডং ভেলী ভাৰতবৰ্ষৰ প্ৰথম সূৰ্য উদয় হোৱা গাঁওখন আমি আহি আছোঁ আৰু নেক্সট আপোনালোকক লৈ আহিম আমাৰ লগত কণ্টেক্ট কৰিব আপোনালোকক আমি লৈ আহিম গোটেইখিনি এৰেঞ্জমেণ্ট আমি কৰিম আপোনালোকে আমাৰ লগত কণ্টেক্ট কৰিলে হ'ব আহক থকা চিন্তা কৰিব নালাগে আপোনালোকে খোৱা চিন্তা কৰিব নালাগে অহা চিন্তা কৰিব নালাগে আপোনালোকে গাইড চিন্তা কৰিব নালাগে আপোনালোকে সকলো ফোন কৰিব লাগে আৰু অঁ আপোনালোকৰ কণ্টেক্ট নাম্বাৰ দিয়া থাকিব আপোনালোকে বুকিং কৰক আৰু আহক আমাৰ লগত ফুৰক আৰু তাৰপৰা কওক কেনেকুৱা লাগিছে জেগাবিলাক আমি এতিয়া সমতলৰ পৰা প্ৰায় 1240 মিটাৰ ওপৰত আছোঁ এই গাঁওখন দেখিছেনে এইখন সেই ঘৰকেইটা সৰু সৰু ঘৰকেইটা দেখিছে যে সেই ঘৰকেইটা হৈছে ডং ভেলী গাঁও আৰু গাঁওখনতে 15-20টা পৰিয়াল আছে 15-20টা পৰিয়ালে গাঁওখন হৈছে আৰু তাত বাস কৰা লোকসকল হৈছে মিচিমি লোক আৰু কাষত দেখিছিলে যে নদীখন সেই নদীখন আছিলে আপোনাৰ লোহিত নদী फरवरी लास्ट को थोड़ा सा नमूना सा ये आता है स्नो आता है हाँ अभी हम घूम लिया है सारा जगह बहुत अच्छा से देखा है हाँ अरुणाचल का गेट और हम असम से हम दोनों मिल के अभी इधर क्या करेगा जबरदस्त होगा हाँ जबरदस्त एकदम हाँ सबको हम धमाका। इधर लेके आएगा धमाका होगा सबको लेके आएगा इधर पे सबको आना है हम लोग भी है ही ना हाँ ठीक है हाँ अभी चलते चलते बात करके देगा ना हाँ चलते चल बातें करते हाँ। रहेंगे, एकदम ना फोटो भी उठाया करो वीडियो बनाया करो हाँ हाँ मैं बढ़िया से डोंबेली से जा रहे हैं अभी हम लोग अभी हम नीचे जाएंगे डोंबेली का छोड़ के जा रहे हैं अभी हाँ अभी नीचे जाएगा हाँ नीचे चला जाएंगे हाँ धीरे 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 हाँ लकड़ी हाँ, कुछ गिर गया ये सब सामान तो कुछ नहीं भूला है ना नहीं नहीं পানী বটল শেষ হ'লে হেৰি লাগিছে আছেতো পাতলা পাতলা লাগিছে हाँ
आपका घर में कौन कौन है? हमारे घर में तो मेरा बीवी है, बच्चा है, हाँ। तेजू में है। तेजू में? हाँ हाँ। हम लोग तो तेजू होके आया है। अच्छा अच्छा। हाँ तेजू तो ठीक है। तेजू कब तक आया? मैं तो 17 तारीख को वापिस आया था, यही महीना में हाँ किया था, जून 30 को किया था, वापस आया 17 को, जुलाई 17 को। आज 23 है ना, हाँ। 6 दिन हो गया। वापिस आए, जाएंगे अगस्त को जाएंगे। अगस्त में? খোজটো কম কম ল'বি কুলদীপ, নহ'লে বিষাব। বন্ধ কৰি দিম। এতিয়া আমি তললৈ আহি আছোঁ আৰু তলত এজন বন্ধু ৰখি আছে। তেখেত অৰুণাচলৰে হয় আৰু তেখেতে আমাক লৈ যাব কাহু ভিলেজ, আৰু আমি ইয়াৰ পিছত আমি তলৰ পাই পিনে আমি গৈ আছোঁ কাহু ভিলেজলৈ, আৰু ভিডিঅ'টোৰ জৰিয়তে আপোনালোককো দেখাই থাকিম। আৰু কাহু ভিলেজ হৈছে ভাৰতৰ প্ৰথমখন গাঁও, যিখন গাঁও ভাৰতবৰ্ষৰ পূব দিশত অৰুণাচল প্ৰদেশৰ আনজাও জিলাত অৱস্থিত। এতিয়া আমি পাই গ'লোহি তলৰ, আৰু এতিয়া আমি গৈ আছোঁ কাহু ভিলেজ। আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব, ভিডিঅ'টো স্কিপ কৰি কৰি চালে আপোনালোকে হয়তো সিমানখিনি ভাল নাপাব পাৰে, সেইবাবে আপোনালোকে সম্পূৰ্ণকৈ ভিডিঅ'টো চাব, ভাল পাব। आने के समय हमें फोटो खींचेंगे। पहले जा दो, पहले पहुँच लो उधर, ताकि जो है वाटरफॉल भी नहीं बताया होगा, नहीं वो भी उधर तक हम जाएंगे क्या? हाँ ऐसे ही जाएंगे क्या हमें? रास्ता ही ना करेंगे, रास्ता है? रास्ता ही ना करेंगे, बाद में अगर टाइम में जाएंगे ऊपर। दूर नहीं बचा, मुझसे पूछ के ना पहुंचेगा, दूर नहीं बचा। गाँव का थोड़ा रास्ता अच्छा नहीं है, फिर भी इतना खराब नहीं है ना। আমি আহি পালোহি কাহু ভিলেজ, আৰু আপোনালোকক দেখাই আছোঁ ভিডিঅ'টোৰ জৰিয়তে কিমানখিনি পাৰোঁ। আৰু আমাৰ এটা চিনাকি কাহুত আমাৰ চিনাকি এটা হোমষ্টে আছে, তাতো যাম, তাতো কথা পাতিম, আপোনালোকক দেখাম। আপোনালোকে এই ঘৰবিলাক দেখা পাইছে নহয়, এইখনে হৈছে কাহু গাঁও, আৰু এই গোটেই গাঁওখনত 14-15টা পৰিয়াল আছে। তেখেতলোকে 14-15টা পৰিয়াল ইয়াত বাস কৰি আছে, আৰু কাহু গাঁওখনত মিয়ৰ জনগোষ্ঠীৰ লোক আছে।
আৰু এওঁলোকে বুদ্ধ ধৰ্ম পালন কৰে। আপোনালোকে বগাকৈ দেখা পাইছে ন এই ঠাইখিনি, সেইখিনি হৈছে চীনৰ। চীনে তাত ৰাস্তা বনাই আছে। আৰু আমি যোনখিনি ঠাইত আছোঁ সেইখিনি হৈছে ভাৰতৰ আমি কহু গাঁৱত আছোঁ। আৰু এই প্ৰতিমূৰ্তিটো দেখিছে নহয়, এই প্ৰতিমূৰ্তিটোৰ পৰা আমি আগত যাব নোৱাৰোঁ, এইখিনি আৰ্মি এৰিয়া হয়। আৰু কহু গাঁওখন এখন অন্যতম গাঁও যিখন চীনৰ নিচেই কাষতে আছে। आपका जन्म इधर ही? दादी से दादा से दादी से और जब यही गए हाँ। जो चाइना के साथ युद्ध हुआ था हाँ, वो इधर तक घुस गया था। यही में हुआ था, यही में हो गया। वो लोग इधर पहुंच गया था। हाँ पहुंच गया नीचे तक मसाई तक वहाँ से। हम लोग को ये गाँव वाला को कुछ नहीं करता है। कितने दिन रहा है? इधर में अभी महीना भर तो हुआ हुआ। ये अभी इंडिया का है, वो चाइना का है ना? हाँ, वो भी तो इंडिया का था, बाद में चाइना ले हाँ वही चाइना ले लिया। इंडिया का ही था ये सब। हाँ तो ये लोग ये भी तो पहाड़ उसने जाने के लिए रास्ता नहीं था तो वो उधर वाछा बोल के अब देखा नहीं दिखा कोई भी। नया बोल पहला पुराना था, इधर देखने था, इधर यहाँ से बहुत अच्छा था। रात को गाड़ी आता है बनाते, पूरा गाड़ी पूरा इधर आता है। और इसमें ये जो मिट्टी खाना लैंडस्लाइड जैसे देखा हुआ ये रास्ता बन रहा है, इसका नीचे में उन लोग का किया गया और कभी कभी आते हैं क्या इस तरह नहीं? और ये छोटा पहाड़ में आता है, ये छोटा पहाड़ में इसमें क्या पेट्रोलिंग आता है ये छोटा वाला पहाड़ नहीं है क्या? हाँ। वो वाला इसमें आता है। ये तो हम लोग ये जहाँ से देखा देते हैं ना हाँ। वो तो हमारा ये इंडिया का ही है, उसमें लेकिन ये जो पहाड़ है पाइपाइन का उधर लोग आते हैं, आता है। वो उन लोग का है क्या? उन लोग का भी नहीं, इंडिया का भी नहीं है, दोनों सिंधु है। कितना किलोमीटर बहल है इसमें? हमें ये 2 किलोमीटर दूर 2 किलोमीटर एलओसी है। हाँ। इधर से लोगों को जाने का अलाउ नहीं है ना? एलर्जी है। इस पहाड़ हमारा इंडिया का है ये इंडिया और उस पहाड़ उन लोगों का है। उसमें इसमें पानी आता है, उसके बाद में इससे वाछा बोलने वाला है तो इसका अच्छा अच्छा अच्छा। वहाँ पे वाछा हम लोग का खास ये फौजी लोग का घर है वहाँ पे। हाँ ini army लोग आए जिला से আমি এতিয়া কাহু ভিলেজৰ পৰা গৈ থাকোঁ ডং ভেলীলৈ। আৰু ডং ভেলীৰ পৰা যিহেতু আমি আজি যাম ৰয়িঙলৈ, ৰয়িঙত আজি আমি থাকিমগৈ। আৰু ৰয়িঙত থাকি কাইলৈ আমি যাম আনিনীলৈ। আৰু আপোনালোকে ভিডিঅ'বিলাক চাই থাকিব, ভিডিঅ'বিলাক আপোনালোকক দেখাই থাকিম। আৰু এতিয়া আমি গৈ থাকোঁ ডং ভেলীলৈ। তাৰপৰা আমি আজি ওলাই দিম ডং ভেলীৰ পৰা ৰয়িং। हो गया ना? हाँ हो गया। আমি যাওঁতে দেখাইছিলোঁ যে ঝৰ্ণাটো বৈ অহা, সেই ঝৰ্ণাটোৱে বৈ আহিছে আৰু বৈ আহি পানীখিনি পৰিছেগৈ লোহিত নদীত। আৰু কহু গাঁওখন লোহিত নদী আৰু উচ্চ পাহাৰৰ মাজত অৱস্থিত। এইখন এখন হেংগিং ব্ৰিজ আছিলে, ভাগিলে। আৰু আমি আহোঁতে এখন হেংগিং ব্ৰিজ পাৰ হৈ আহিছোঁ আৰু সেইখন আজি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। বিশাল লোহিতৰ ওপৰত এখন হেংগিং ব্ৰিজ। আৰু কালি ৰাতি আমি এই ব্ৰিজখনৰ দিয়ে পাৰ হৈ গৈছিলোঁ আৰু এতিয়া দিনত আপোনালোকক দেখাইছোঁ। চাওকচোন, কালি ৰাতি যাওঁতে আমি গম নাপালোঁ কিমান ভয়ানক, আৰু এতিয়াহে গম পাইছোঁ কিমান ভয়ানক আৰু কিমান গভীৰ। কলিজাটো ডাঙৰ নহ'লে এই ব্ৰিজখনেদি পাৰ হ'ব নোৱাৰি, কিয়নো এইখন এখন হেংগিং ব্ৰিজ আৰু মানুহ ইয়াৰ ওপৰেদি গ'লে দলংখন হিলি থাকে। আৰু আপোনালোকে চিন্তা নকৰিব, আপোনালোকৰ লগত আমি যিহেতু থাকিমেই, আপোনালোকক নিশ্চিন্তভাৱে আমি পাৰ কৰাই নিম আৰু আপোনালোকে আহিব নিশ্চিন্তভাৱে, আপোনালোকক সকলোবিলাক টিপ দিম। আৰু আজি আমি এতিয়া গৈ আছোঁ
দং ভেলীৰ পৰা ৰয়িঙলৈ। আজি আমি ৰয়িঙত থাকি কাইলৈ যাম আমি আনিনীলৈ। আৰু আপোনালোকে ভিডিঅ'সমূহ চাই থাকিব। ভিডিঅ'সমূহ চাই থাকিলে ধুনীয়া ধুনীয়া জেগাবিলাক আপোনালোকে দেখি থাকিব। আৰু আজি ভিডিঅ'টো ইমানেই আছিলে। লগ পাম নতুন এটা ভিডিঅ'ত। তেতিয়ালৈকে আপোনালোকক বাই বাই।